আসসালামু আলাইকুম মা ভনীসকল, অসমীয়া ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজি আমি কথা পাতিম আল্লাহ নবী ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শবে বৰাতৰ ৰাতি কি কি কাম কৰিবৰ কাৰণে আদেশ কৰিছে আৰু কি কি কাম কৰিবৰ কাৰণে নিষেধ কৰিছে। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল, হাদিছ শৰীফ অনুযায়ী আমাৰ নবী ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই শবে বৰাতৰ ৰাতি সাৰে থাকি ইবাদত কৰিছিল, দিনটো ৰোজা ৰাখিছিল আৰু কবৰ জিয়াৰত কৰিছিল। এই শবে বৰাতৰ ৰাতি কুৰাণ পঢ়া, নফল নামাজ পঢ়া বা দান খাইৰাত কৰি মুৰ্দাৰ গুনাহ চোৱা প্ৰেচানীৰ কাৰণে দোৱা কৰা আৰু দিনত ৰোজা ৰখা মুস্তাহাব অৰ্থাৎ ভাল কাম। কিন্তু আমাৰ সমাজত ইবাদতক পিছ পেলাই এই ৰাতি হালোৱা ৰুটি এইবিলাক বনাহে দেখা যায়। মোৰ মা ভনীসকল, খাছ কৰি হালোৱা ৰুটি বা অন্য খাদ্যবস্তু নিৰ্দিষ্ট কৰা দলিল কোৰাণ হাদিছত নাই। এই ৰাতি আতচবাজি কৰা, ৰং তামাচা কৰা, বেছি পৰিমাণে মমবাতি জ্বলোৱা ইত্যাদি একেবাৰে বেহুদা বা গুনাহৰ কাম। সকলো মালৰ মালিক আল্লাহ তাআলা। যদি আমি গোলাম হৈ যেনেকৈ ইচ্ছা তেনেকৈ খৰচ কৰোঁ, তেতিয়াহ'লে তাৰ কাৰণে আমি আল্লাহৰ ওচৰত দায়ী থাকিব লাগিব। মনত ৰাখিবা, সকলো কাম আল্লাহৰ হুকুম অনুযায়ী হোৱা ইবাদতৰ ভিতৰত গণ্য। আমি ক'ত কেনেকৈ কি খৰচ কৰিছোঁ, শেষ বিচাৰৰ দিনাখন আল্লাহ তাআলাৰ ওচৰত সকলোৱে হিচাপ দিব লাগিব। সেইবাবে শবে বৰাতৰ দিনাখন আল্লাহ তাআলাৰ হুকুম অনুযায়ী কাম কৰিব লাগে। আল্লাহ তাআলাই সকলোকে আমাৰ নবীৰ আদেশ অনুযায়ী চলাৰ তৌফিক দান কৰক। কমেণ্টত সকলোৱে আমিন লিখিব। ইছলাম প্ৰচাৰৰ অৰ্থে ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।